হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু মই এতিয়া এই ভাত বনাই আছোঁ আৰু এতিয়া দালি বনাম। দালিতে অমিতা দিম। আপোনালোকে দালিত অমিতা দিলে খাই কোনে কোনে ভাল পায় বাৰু? আৰু এই অমিতাটোৰ বহুত দুখৰ বেদনাৰ কথা এটা কওঁ। এই অমিতাটোৱে ঠাণ্ডা দিনতে কলিয়াইছিলে, তাৰমানে এতিয়াতো গৰম দিনে আহি পাব হ'ল আৰু দিয়কচোন। আজি অমিতাটো জন্ম হোৱাৰ পৰা ই পানীৰ মুখে নেদেখিলে, অৰ্থাৎ বতৰে বৰষুণ নিদিলে, একো নকৰিলে, তাৰমানে সেইটো কাৰণে ডাঙৰে নহ'ল। গছজোপাৰ গুৰিত যি অলপমান পানী দিওঁ সেয়ে পানী পালে আৰু বেচেৰাই পানীয়ে নাপালে। সেইটো কাৰণে দুখো লাগিলে, ইমানখিনি যে কষ্ট কৰি ইমানখিনি ডাঙৰ হ'ল আৰু মই এতিয়া ইয়াক বনাম। আৰু এইফালে দুটামান পল বেঙেনা লৈ লৈছোঁ। এইটো বেঙেনাক আমি পল বেঙেনা বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। কিছুমানে খৰিকা বেঙেনা বুলি কয়, যিহেতু বেঙেনাটো সৰু সৰু সেইকাৰণে। আৰু এইফালে ধুনীয়াকৈ কাটি লোৱাৰ পাছত এইফালে অলপমান বেচন লৈছোঁ। বেচনত নিমখ, হালধি, জিৰা গুড়ি, অলপমান মিট মছলা দি দিছোঁ সোৱাদটোৰ কাৰণে। আৰু আমাৰ এখেতে কৈছিলে যে অলপমান তুমি চুজি দিয়া, মোৰ ওচৰত নাছিলে তো মই সেইকাৰণে নিদিলোঁ। আৰু এনেকৈ বেঙেনাকেইটা ধুনীয়াকৈ মই সানি ল'লোঁ। অলপমান পানী দি পেলাই বেচনখিনি ধুনীয়াকৈ হেৰি কৰি পেলাই এটা পেষ্ট বনাই তাতে বেঙেনাকেইটা দি দিছোঁ আৰু ধুনীয়াকৈ এনেকৈ সানি লৈ পেলাই এখন কেৰাহীত গৰম তেল দি পেলাই ফ্ৰাই কৰি লৈছোঁ। আৰু বেঙেনাকেইটা ইমান ধুনীয়া চাওকচোন, একদম পূৰা একদম মচমচীয়া হৈ গৈছে, খাবলৈ যে ইমান টেষ্টি হৈছে। এনেকৈ আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু? এইপিনে মই কিন্তু এখন ডিছপাততহে লৈ লৈছোঁ দেই। কেতিয়াবা খাই ভাল লাগে নহয় জানো। আৰু আমাৰ ঘৰত কাম কৰা যিহেতু মানুহ আছে, তেওঁলোকৰ লগতে বহি লৈছোঁ আৰু ইমান ভোক লাগিছে। আৰু এতিয়ালৈ আহোঁ।